তেলটো সকলোতে বেয়া, তেল বেছিটো প্ৰত্যেকতে বেয়া, সি মানুহৰে হওক বা খাদ্যতে হওক। আৰু এই তেল বেছি দিবলৈ গৈয়ে এইবাৰ ৰসত পৰিল নলবাৰীৰ ডিচি মাননীয়া বৰ্ণালী ডেকা বাইদেউ। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক। নলবাৰীত কেবিনেট হৈছিল আৰু এই কেবিনেটত মন্ত্ৰীবৰ্গক তৈলমৰ্দন কৰিবলৈ গৈ জিলা উপায়ুক্ত মহোদয়াই ৰাজভোগৰ আয়োজন কৰিছিল। কিছুমানৰ মতে 21 বিধ ব্যঞ্জন আৰু টাইম 8 চেনেলটোৰ বাতৰিৰ মতে 31 বিধ ব্যঞ্জনেৰে ৰাজভোগটো খুৱাইছিল মন্ত্ৰীসকলক জিলা উপায়ুক্ত ডাঙৰীয়ানে। আৰু সেইবাবেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰসত পৰিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসন্তুষ্টি ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰে ইয়াৰ বাবে ডিচিক এক ধৰণৰ সকিয়নি দিছে। নলবাৰী ডিচি বৰ্ণালী ডেকাৰ আগৰ কাম কাজৰ কথা প্ৰত্যেকেই জানে, ক'ত থাকি কি কৰিছিল। কেৱল তৈলমৰ্দনত ব্যস্ত তেওঁ, কাম কাজৰ ফালে পিঠি দি কিছুমান নিৰ্দিষ্ট ব্যক্তিক তৈলমৰ্দনতে ব্যস্ত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তৈলমৰ্দন কৰিবলৈ গৈ সীমা পাৰ হোৱা বৰ্ণালী ডেকাৰ বহুত কাম কাজৰ কথা নলবাৰীৰ বাসী ৰাইজে জানে। শেহতীয়াভাৱে লোকসভাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ লগত জড়িত কৰ্মচাৰীসকলক তেওঁ ভালকৈ খানা যোগান ধৰিব পৰা নাছিল আৰু তাৰ কাৰণে বাতৰিও হৈছিল। আৰু তেওঁ গুৰুবাৰে কি কৰিলে, নলবাৰীত কেবিনেট হ'ল আৰু কেবিনেটত উপস্থিত থকা মন্ত্ৰীসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তৈলমৰ্দন কৰিবলৈ গৈ এই মহা আয়োজনৰ কৰিছিল। মই ভাল পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত কেবিনেট পাতি যিবোৰ সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তবোৰ আছিল সাধাৰণ মানুহৰ বাবে। তেখেতে ছুইগি জমেট'ত কাম কৰা যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছিল, তেওঁলোকে বাইক আৰোহীৰ কথা চিন্তা কৰিছিল, তেওঁলোকে বঞ্চিত শিক্ষকৰ কথা চিন্তা কৰিছিল। আৰু সেই কথাবোৰ চিন্তা কৰিবলৈ গৈ তেওঁলোকে যদি ৰাজভোগ খায়, অৱশ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাৰ পিছতহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপটো লৈছে নেকি তাতো কিন্তু প্ৰশ্ন উঠে। কাৰণ নলবাৰীত অনুষ্ঠিত কেবিনেটত যি খাদ্য তালিকা, সেই খাদ্য তালিকা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বানাক্ৰান্ত এইখন অসমত, বান বিধ্বস্ত এইখন অসমত কেবিনেট পাতি এই মন্ত্ৰীসকলে এই ব্যাগম মহাভোজৰ আয়োজন কৰি এক ধৰণৰ ককৰ্থনাৰ সন্মুখীন হৈছিল সাধাৰণ জনতাৰ। আৰু হয়তো তাৰ পিছতে তাৎক্ষণিকভাৱে এয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পূৰ্বেও কেবিনেটত সিদ্ধান্ত লৈছিল যে কেবিনেট অনুষ্ঠিত হ'লে তাত কোনো ধৰণৰ মহাভোজৰ আয়োজন কৰাৰ প্ৰয়োজন নাই, আয়োজন কৰাটো উচিত নহয়। তাৰ পিছতো এই বৰ্ণালী ডেকাই বাইদেৱে ভাবিলে অকণমান তেলটো মাৰি দিওঁ, কাৰণ থাকিবাজ মানুহে তেল মাৰে। যিসকলে কামচোৰ, যিসকলে আচলতে সাধাৰণ জনতাক পিঠি দি অন্য কাম কাজ কৰিয়ে থাকে, তেওঁলোকে ৰজাঘৰীয়াক অধিক তেল মাৰে। ৰজাঘৰীয়াক তেল মাৰি বৰ্তি থাকে, চাকৰিটো জীয়াই ৰাখে। হয়তো তেনেকুৱাই ঘটিল নেকি বৰ্ণালী ডেকা বাইদেউৰ লগতো। বৰ্ণালী ডেকাই বাইদেউ হয়তো ভাবিলে যে অকণমান বনাই দিওঁ, বিৰাট ভাল পাব, মোক বাবা জনাব, কাৰণ জয়ন্ত মল্ল বৰুৱাইতো বাবা দিয়েই থাকে বাইদেউক। গতিকে তেখেতে ভাবিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰাট ভাল পাব, গতিকে বিৰাট ভাল পোৱাৰ পিছততো আৰু কথাই নাই। কিন্তু কি হ'ল, তেল বেছি হৈ গ'ল। বেছি তেলটো বেয়া, গুণীজনেও কৈছিল বেছি তেলে পেটৰ অসুখ কৰে বাইদেউ। এতিয়া আপোনাক এই যে সকিয়নি দিলে, আপুনি কি ক'ব? আপুনিতো ক্ষমা খুজিব লাগিব, ভুল স্বীকাৰ কৰিব লাগিব। মুখ্যমন্ত্ৰীটো নাৰাজ, মুখ্যমন্ত্ৰীটো অসন্তুষ্ট। গতিকে মুখ্যমন্ত্ৰীৰ এই পত্ৰখনে বহু কথা উদঙাই দিছে। গতিকে আমি দিকে বিভক্ত স্পষ্ট কথা, কাম কৰক, কাকত তেল মাৰৰ প্ৰয়োজন নাই। নীতি নিষ্ঠাৰে, সততাৰে, সাহসেৰে, স্পষ্টতাৰে সাধাৰণ জনতাৰ হৈ নিৰৱচ্ছিন্নভাৱে চৰকাৰী কৰ্তব্য পালন কৰি যাওক, তেতিয়া আপোনাক কোনেও একো কৰিব নোৱাৰে।